আজি ভোগালী উৎসৱৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত নগাঁও নেহেৰুবালি বাকৰিৰ পৰা এক বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ কৰিছে আৰু পৰিৱেশ দেখুৱাই আছে। প্ৰথমতে এয়া গায়ন বায়ন আৰু গায়ন বায়নেৰে আৰম্ভ কৰিছে শোভাযাত্ৰা। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু লগত আছে অসমৰ কেইবাজনো শিল্পী। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু এই শোভাযাত্ৰাটো এই নগাঁও নেহেৰুবালি বাকৰিৰ পৰা আৰম্ভ হৈছে আৰু কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱাই আছে। এনেদৰে আজি নগাঁও নগাঁও ভোগালী বিহু উৎসৱ সমিতি 112তম সংখ্যক আজি এই ভোগালী উৎসৱৰ দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনত নগাঁও নেহেৰুবালি বাকৰিৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছে। ইয়াতে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে নয়ন নিৰ্মাণ আছে, যি অভিনেতা সিদ্ধাৰ্থ শৰ্মা আছে আৰু দীপজ্যোতি কেওট আছে, যি মোহন খ্যাত দীপজ্যোতি কেওট আছে। মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত এই নগাঁৱৰ এই নেহেৰুবালি বাকৰিৰ পৰা আৰম্ভ হৈছে এই শোভাযাত্ৰা আৰু এক বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ কৰিছে নগাঁও এই নেহেৰুবালি বাকৰিৰ পৰা। আমাৰ লগত পীযুষ হাজৰিকা আছে। কি ক'ব বিচাৰিম? আপোনালোককো ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিক ভোগালী বিহুৰ সুলভ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভোগালীটো ভোগৰ হৈছে বুলি অনুভৱ কৰিছোঁ। ৩-৪ দিন ধৰি দেখিছোঁ ৰাইজৰ বহুত উৎসাহ। ৰাইজে মাছ মাৰিবলৈ গৈছে, মাছ কিনিবলৈ গৈছে, মুঠৰ ওপৰত সকলোফালে উৎসাহ দেখিছোঁ। এই উৎসাহ প্ৰবল হওক, আগুৱাই যাওক অসম, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ লগত এগৰাকী অভিনেতাও আছে, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। বিহু চাবলৈ আহোঁ এজন সাধাৰণ ল'ৰা হিচাপে। মই কালক্ৰমত বিধায়ক হ'লোঁ। বিধায়ক হৈ মই এই সমদলটোত অংশগ্ৰহণ কৰিছিলোঁ। আজি মই এই সমদলটো আহি উদ্বোধন কৰিব পাৰিলোঁ আপোনালোকৰ আশীৰ্বাদত আৰু এই ৰাইজৰ আশীৰ্বাদ সদায় লাগিব। আজি যিটো পহিলা মাঘ, যি মাঘৰ বিহুৰ পৰম্পৰা, ম'হ যুঁজ আজি ঠায়ে ঠায়ে ম'হ যুঁজ অলপ স্মৃতিমিত হৈছে, কিন্তু আৰু আকৌ ম'হৰ যুঁজৰ গৰিমা ঘূৰি আহিব বুলি মই আশাবাদী। ভাল লাগিছে। মই নগাঁও কলেজৰ ষ্টুডেণ্ট আছিলোঁ। এইফালেদি চাৰ্কেল লৈ মানে কলেজলৈ অহা যোৱা কৰিছিলোঁ। গতিকে এইখন 112 বছৰ হৈছে। মই ছবি জগতত 25 বছৰ হ'ল। মোক মতা নাছিলে আজিলৈকে, কিন্তু আজি মই প্ৰথমবাৰ কাৰণে এই অঞ্চলত মানে এই অনুষ্ঠানটোত উপস্থিত হৈ সঁচাকৈ বহুত আনন্দিত হৈছোঁ। থেংক ইউ। খুব ভাল লাগিছে আৰু নগাঁও অনুষ্ঠানটোৰ লগত আমি নগাঁও বুলি সদায় গৌৰৱান্বিত হওঁ আৰু খুবেই ভাল লাগিল অনুষ্ঠানটোত আহিলোঁ আৰু ইয়াৰ পৰাই অসমবাসীক ভোগালীৰ উল্লেখ জনালোঁ। সকলো ভালে থাকক, সুস্বাস্থ্যৱান হৈ থাকক। তুমি নাচনি এতিয়া জেগা ভৰু আহা চুকা ক'লে অকণমান মৰম কৰোঁ। থেংক ইউ। সঁচাকৈ এই অনুষ্ঠান আৰু ভোগালী উৎসৱ আচলতে নগাঁৱৰ গৌৰৱ আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই খুব ভাল লাগিছে আৰু বহুতো শিল্পী ইয়াত লগ পাইছে। মাননীয় মন্ত্ৰী মহোদয় আমাৰ লগত আছে। গতিকে এটা উৎসৱমুখী পৰিৱেশ। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱন ভোগেৰে ভৰি পৰক তাকে কামনা কৰিছোঁ। সংগীত শিল্পী আছে, কৃষ্ণমণি নাথ আছে, সংগীত শিল্পী আমি মন্তব্য ল'বলৈ আগবাঢ়ি প্ৰথমতে মাননীয় মন্ত্ৰীগৰাকীয়ে কৰিছে, কেইবাগৰাকী শিল্পী আছে, সমূহ ৰাইজে যিধৰণে সহযোগিতা আমাৰ বিফলত কৰিছে সকলোকে মই ধন্যবাদ জনাইছোঁ। পুনৰবাৰ বিহু শুভেচ্ছা জনাইছোঁ। আমাৰ লগত এয়া বিহু শিল্পী কৃষ্ণমণি নাথ আছে। শুভেচ্ছা জনালোঁ। বিৰাট ভাল লাগিছে। 112তম আমাৰ বিহু এভাগি যদি হৈ যায় গাইছোঁ। ভোগালী আহিল আকৌ ভেলা ঘৰৰ ৰং ধেমালি, মনলৈ আহিল আকৌ ভেলা ঘৰৰ ৰং ধেমালি, পালেহি পদূলি ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী শালৰ গুমগুমনি। ধন্যবাদ, শুভেচ্ছা থাকিল। এয়া যি এক বৰ্ণিল শোভাযাত্ৰা আৰু এই নগাঁও নেহেৰুবালি বাকৰিৰ পৰা এই শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে আৰু কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱালে। যিহেতু আজি এই নগাঁও ভোগালী উৎসৱৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনা এনেকৈ যি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছে যি অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে অসমৰ কেইবাজনো যি অভিনেতা অভিনেত্ৰী আছে, সংগীত শিল্পী আছে, সকলোৰে মন্তব্য ল'লোঁ। আৰু যিহেতু এই ভোগালী উৎসৱখন বুলি ক'লে নগাঁৱৰ ৰাইজৰ এক হেঁপাহ, এক উৎসৱমুখৰ পৰিৱেশ হৈ পৰে সমগ্ৰ নগাঁও জিলা আৰু এই পৰিৱেশ দেখুৱাই আছে কেমেৰা সহযোগী আৰু দেখাই পাইছে যে যি দেখুৱাই আছে পৰিৱেশ আৰু এই নগাঁও নেহেৰুবালি বাকৰিৰ পৰা আৰম্ভ হোৱা
সাংস্কৃতিক শোভাযাত্ৰাটো নগাঁও চহৰৰ মাজেদি গৈ আকৌ ইয়াতে আহি এই নগাঁও নেহেৰুবালি বাকৰিতে আহি অন্ত পৰিব আৰু কেমেৰা সহযোগে পৰিৱেশ দেখুৱালে। গতিকে এক বৰ্ণিক আমাৰ লগত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আছে, মন্তব্য ল'বলৈ আগবাঢ়িছে। আজি মোৰো দিনটো ভাল, সৌভাগ্য যে এইদৰে আহিব পাৰিছোঁ, সময় মিলাব পাৰিলোঁ আৰু আহি খুবেই বেছি ভাল লাগিছে। আমাৰ লগত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আছে, কি ক'ব আজিৰ এই দিনটোত? কি ক'ম আৰু আহিব পাৰিছোঁ, এই শোভাযাত্ৰাত যে অংশগ্ৰহণ কৰিব পাৰিছোঁ মোৰে সৌভাগ্য আৰু আহি খুবেই বেছি ভাল লাগিছে। ধন্যবাদ। এয়া যি অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, তেখেতৰ যি ভোগালী উৎসৱত আহি অংশগ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰিছে। আৰু এটা কথা ক'ব লাগিব যে নগাঁৱৰ এই ভোগালী উৎসৱখনলৈ সকলোৱে আগ্ৰহেৰে হেঁপাহেৰে বাট চাই থাকে আৰু আজি এই ভোগালী উৎসৱৰ দ্বিতীয়টো দিন। এনেকৈ আজি সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কৰিলে দ্বিতীয়টো দিন আৰু অন্ত পৰিব 19 জানুৱাৰীত আৰু 18 আৰু 19 জানুৱাৰীত বৰশী বোৱা আৰু নাও প্ৰতিযোগিতা আছে, সেয়া দেখুৱাবলৈ আমাৰ দৰ্শকক চেষ্টা কৰিম। মাৰ ঘৰ ফুলগুৰিত, গতিকে নগাঁৱৰ লগত মোৰ অত্যন্ত এৰিব নোৱাৰা সম্পৰ্ক। কাৰণ মই যেতিয়া বিধায়ক হৈছিলোঁ, নগাঁও জিলাৰে বিধায়ক হৈছিলোঁ, তেতিয়া মই কালক্ৰমত মৰিগাঁৱলৈ গুচি গ'লোঁ বিধায়ক হ'বলৈ জাগিৰোডলৈ, কিন্তু নগাঁৱৰ লগত মোৰ কেতিয়াও সম্পৰ্ক কমাই নাই। এতিয়াও মই বিভিন্ন অনুষ্ঠানত, বিভিন্ন সভাই সমিতিয়ে নগাঁৱত মাহতটো 2 দিন আহোঁৱেই। কিন্তু এই অনুষ্ঠানটোত আহি মোৰ এইটো মনত পৰিছে, মই আগতে বিহু চাবলৈ আহোঁ সাধাৰণ এজন ল'ৰা হিচাপে। মই এজন বিধায়ক হ'লোঁ, তাৰ পৰা মই সমদলত অংশগ্ৰহণ কৰিবলৈ আহিলোঁ আৰু আজি আপোনালোকৰ আশীৰ্বাদত এজন সাধাৰণ ল'ৰাই আহি এই অনুষ্ঠানটোৰ উদ্বোধন কৰিব পৰা হ'ল। এই নগাঁওবাসীৰ আশীৰ্বাদ, এই আশীৰ্বাদক সদায় মনত ৰাখিম। মহযুঁজৰ নিষেধাজ্ঞা, গতিকে আমি নিষেধাজ্ঞা মানিব লাগিব, কাৰণ হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট বা কোৰ্টক আমি অৱমাননা কৰাৰ প্ৰশ্নই নাহে। কিন্তু মহযুঁজ আমাৰ মধ্য অসমবাসীৰ অন্তৰৰ হয়, গতিকে আমি এই মহযুঁজক যদি আকৌ আৰম্ভ কৰিব পাৰোঁ, তাৰ কাৰণে বিহুৰ পাছতেই আমি মহামান্য আদালতত আপিল কৰিম। আজি গোৱালসকলে অনানুষ্ঠানিকভাৱে ক'ৰবাত হৈছে, আমি যাব নোৱাৰোঁ, যিহেতু মই মন্ত্ৰী। আনুষ্ঠানিকভাৱে হৈছে, আমি ইমান মন দিয়া নাই, কিন্তু আকৌ যদি কেতিয়াবা আনুষ্ঠানিকভাৱে হয়, আমাৰ অঞ্চলটোৰ মানুহে ফূৰ্তি পাব, সেইটো কৰিবলৈকে যত্ন কৰিম। নগাঁও ভোগালীৰ এক ঐতিহ্য আছে। মধ্য অসমত যিটো পৰ্যায়ত ভোগালী বিহু হয়, বেলেগত অলপ কম হয়, সকলোতে হয়, কিন্তু নগাঁও মৰিগাঁৱত যথেষ্ট হয় মধ্য অসমত। আৰু এই পৰম্পৰা, ঐতিহ্য আমি জীয়াই ৰাখিম। আমাৰ এই মুহূৰ্তত হয়তো আমি কৰিছোঁ, আগতে আমাৰ পূৰ্বজসকলে কৰিছিল, আমাৰ নতুন প্ৰজন্মই উঠি অহা প্ৰজন্ম বা ভৱিষ্যত প্ৰজন্মইও এই ঐতিহ্যক